নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ অসমত তথা ভাৰতবৰ্ষৰ সকলোতকৈ চৰ্চিত বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা বাৰ হাজবেণ্ড ঢুকোৱাৰ পিছত গৰিমা বাই কিয় সেন্দুৰ লগাইছে বা সেন্দুৰ লগোৱাটো উচিত নে অনুচিত, এইটো সকলোৰে মনস্য বিষয় হৈ পৰিছে। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বেই এই প্ৰথা আৰম্ভ হৈছিলে। ইয়াৰ কোনো ধৰ্মান্তকৰণৰ ব্যৱস্থা নাছিলে। এইটো এতিয়া সঘনাই চৰ্চিত হৈছে যে হিন্দু মহিলাসকলে বিয়াৰ পিছত সিন্দুৰ লগায়, ফোট লগায় আৰু শিৰত সেন্দুৰ লগায়। ইয়াৰ বৈশিষ্ট্যটো আপোনালোকে জানেনে? আয়ুৰ্বেদিক শাস্ত্ৰত তাহানিতে লিখিছে বা চাইণ্টিফিক মেথড হিচাপে ইয়াত থাৰ্ড ইন্দ্ৰিয় খোল খায় বুলি কোৱা হয়। যেতিয়া শিৰত সেন্দুৰটো লগায়, থাৰ্ড ইন্দ্ৰিয় খোল খোৱাৰ ফলত মহিলাগৰাকী অতি শক্তিশালী হয় আৰু যৌন ক্ৰিয়াৰ সময়ত প্ৰভাৱিত হয়। ল'ৰা ছোৱালী জন্মৰ ক্ষেত্ৰত ইমান প্ৰভাৱ নপৰে বা জন্মৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয় বুলি আগতে ধাৰণা কৰা হৈছিলে, কাৰণ তাহানিৰ দিনত ইমান চায়েন্স ডেভেলপ নাছিলে। এইটো ক্ৰমান্বয়ে বাঢ়ি অহাৰ লগে লগে এটা ধৰ্মান্তৰণৰ ৰূপান্তৰিত হ'বলৈ ধৰিলে। তাৰপিছত ক্ৰমান্বয়ে যেতিয়া মহিলাসকলে হিন্দু ধৰ্মলৈ পৰিৱৰ্তনৰ কথা আহি পৰিল, তেতিয়া সঘনাই যেতিয়া সিন্দুৰবোৰ বিয়াৰ পিছত শিৰত সেন্দুৰ প্ৰতিজনে দিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰা মহিলাজনৰ মাজত এটা বিশ্বাস জন্ম হ'ল যে মহিলাজনে অধিক শক্তি পায় সিন্দুৰটো লগাই থাকিলে, এটা নিজকে মনোবল আগবাঢ়ি যায়। সেয়েহে ৰঙা ফোট বা সেন্দুৰ দিয়া দেখা যায় আৰু সঘনাই দেখি থকা যায় যে আজিকালি দুৰ্গা পূজা বা দেৱী পূজাসমূহত সিন্দুৰ খেল হয়। এইটো সিন্দুৰ খেলটো কিয় হয় আপোনালোকে ভাবি চাইছেনে? সিন্দুৰ খেলটো এটা ফূৰ্তিৰ লগতে উত্তেজনামূলক বস্তু হয়। উত্তেজনা, ৰঙা বস্তু সদায় উত্তেজিত কৰি ৰাখে। সেয়েহে মহিলাগৰাকীক এটা শক্তি প্ৰদান কৰে চাইণ্টিফিক। পিছলৈ এনেকুৱা ধৰণৰ প্ৰথাবোৰ আৰম্ভণি হৈ কিনে পিছলৈ আহিব ধৰিলে যে মহিলাসকলৰ মাজত সঘনাই বিশ্বাস হ'বলৈ ধৰিলে যে শিৰত সেন্দুৰ বা ৰঙা ফোটটো মাৰিলে তেওঁ নিজৰ স্বামী বা পতিজনৰ লম্বী উমৰ হয় বুলি বিশ্বাস জন্মিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে সঘনাই বহু মানুহে সিন্দুৰবোৰ পৰিধান কৰিবলৈ আৰম্ভ কৰিলে। এইটো জানিয়ে হওক বা অজানিয়ে হওক ক্ৰমান্বয়ে চলি অহা এটা প্ৰচেছত পৰিণত হৈ পৰিল আৰু বিয়াৰ পিছত প্ৰতিজনেই সৰ্বেসৰ্বা হৈ পৰিল। যিহেতু আমাৰ পৃথিৱীৰ বেছিভাগ দেশেই হিন্দু ধৰ্মৰ দেশসমূহত পুৰুষ প্ৰধান সমাজ বুলিয়ে বিশ্বাস কৰা হয়, কাৰণ প্ৰতিজন থকালৈকে স্বামীজনৰ ন্যায় বা শক্তিৰ প্ৰতীক হিচাপেও সিন্দুৰ ব্যৱহাৰ হ'বলৈ। আৰু স্বামীৰ মৃত্যুৰ পিছত বুঢ়া আঙুলিটোৰে সিন্দুৰখিনি কিয় মোহাৰি দিয়া হয় জানেনে? কাৰণ ভাৰতীয় সমাজ বা হিন্দু ধৰ্মৰ সমাজখনত মহিলাটোৰ শক্তি পুৰুষজনকে বিশ্বাস কৰি ধৰা হৈছিলে। যেতিয়া মহিলাগৰাকীৰ পতিটো মৃত্যু হয়, তেতিয়া পুৰুষজনৰ হাতত সকলো গুচি যোৱা বুলি ভাবি মহিলাজনক বুঢ়া আঙুলিটোৰে সিন্দুৰখিনি মোহাৰি দিবলৈ চেষ্টা কৰিছিলে, কাৰণ পৃথিৱীত এতিয়া পুৰুষবিহীন মহিলাজনী হৈ পৰিল সম্পূৰ্ণৰূপে বিধৱা। বিধৱা হোৱাৰ লগে লগে সিন্দুৰটো মুচি দিয়াৰ অৰ্থ এইটোৱে যে সিন্দুৰটো মুচি দিয়াৰ লগে লগে মহিলাজনী বহুত দুখত থাকে আৰু ৰঙা সিন্দুৰটো মোচাৰ লগে উত্তেজিত প্ৰভাৱটো লাহে লাহে কমি আহিবলৈ ধৰে। সেয়েহে বিধৱা মহিলাসকলে সিন্দুৰ প্ৰচলনটো বন্ধ কৰি দিয়ে মৰাটো। বিধৱা মহিলাগৰাকী সিন্দুৰটো পৰিৱেশন নকৰে।